নমস্কাৰ অনলাইন সহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ গৈ আছো আপোনালোকে এপিডিএছএলৰ নতুন ইলেক্ট্ৰিচিটি কানেকশ্যন বা বিদ্যুৎ সংযোগৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব। অতি কম টকাত আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে এক্সট্ৰাকে পইচা দিব নালাগে বেলেগক। অনলাইনত যিমান আপোনালোকক ফিজ ল'ব সেইকেইটা প্লাছ আপোনাৰ মিটাৰ বক্সৰ কাৰণে আৰু আপোনাৰ যোনটো ৱায়াৰিঙৰ কাৰণে টকা লাগিব সেইকেইটা আপোনালোকে খৰচ কৰিব লাগিব। বাকি এটকা আপোনালোকে খৰচ কৰিব নালাগে। স্টেপ বাই স্টেপ আপোনালোকক প্ৰসেস দেখুৱাম কেনেকৈ আপোনালোকে আবেদন কৰিব। লগতে এটা ফৰ্ম আপোনালোকে ফিল আপ কৰি সাইন কৰাব লাগে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্টৰ সুপাৰভাইজাৰজনৰ লগত। হেতু আপোনালোকে কেনেকৈ উলিয়াব আৰু কেনেকৈ সাইন কৰাব বিনা টকাত হেতু আপোনালোকক মই কম। গতিকে ভিডিঅটো আপোনালোকে শেষলৈকে চাব। লগতে এইটো চেনেলত যিকোনো চৰকাৰী আঁচনিবোৰৰ বিষয়ে ভিডিঅ' দি থাকে। বলক তেন্তে আমি পলম নকৰি ভিডিঅটো আৰম্ভ কৰো। বন্ধু-বান্ধৱীসকল আপোনালোকে সিম্পলি সাৰ্চ কৰিব যিকোনো ব্ৰাউজাৰত এপিডিএছএল বুলি। এনেকৈ সাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো অপচন ওলাব আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড তাতে ক্লিক কৰিব। এপিডিএছএলৰ যোনটো অফিচিয়েল সাইটত এন্টাৰ হৈ গলো। তাৰ পিছত আপোনালোকে কি কৰিব অলপ তললৈ স্ক্ৰল ডাউন কৰিব আৰু যোনটো এইটো ৰাইট সাইডে আপোনালোকে দেখা পাইছেনে এপ্লাই ফৰ নিউ কানেকশ্যন ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে বন্ধু-বান্ধৱীসকল ইয়াতে বহুকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনালোকক দেখা দিব। ইয়াতে প্ৰথমতে আপোনালোকে কি কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব। আপোনাৰ যি ডিস্ট্ৰিক্ট হয় সিলেক্ট কৰি ল'ব। তাৰ পাছতে সিলেক্ট কৰিব সাব ডিভিজন। ইয়াতে কৈছে ৰিকোয়াৰ্ড ডকুমেন্ট ফৰ নিউ ইলেক্ট্ৰিচিটি কানেকশ্যন কি ডকুমেন্টস লাগিব আপোনালোকক কৈছে। ওপৰে কৈ যাম পাছত এনেও ক'ব লাগিব ভালকে। ফটো একপি লাগিব আপোনালোকক আইডি প্ৰুফ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স আৰু ৰেসিডেন্ট প্ৰুফ ড্ৰাইভিং লাইসেন্স বিলাক ৰেশন কাৰ্ড আধাৰ কাৰ্ড আৰু প্ৰুফ অফ লিগেল অকুপেশ্যন অফ প্ৰমিসেস। ইয়াতে আপোনালোকে দেখা পাইছে লিজ এগ্ৰিমেন্ট ৰেন্ট এগ্ৰিমেন্ট আৰু সেল ডিড। ইয়াতে চাওক যদি আপোনাৰ নিজৰ মাটি হয় যদি আপুনি ডমেষ্টিকৰ কাৰণে আবেদন কৰিলে আপোনালোকৰ যোনটো খাজানা ৰচিদ হয় হেতু হলেও হ'ব বা একচনা হলে যোনটো চৰকাৰৰ কাগজ থাকে মানে দিয়া কাগজ থাকে এটা হেতু হলেও হ'ব। আৰু যদি আপোনালোকে দোকানৰ কাৰণে বা বেলেগ কোনোবা বিজনেছৰ কাৰণে আপোনালোকে বেলেগ জেগাৰ কাৰণে আপুনি ইলেক্ট্ৰিচিটি নিউ কানেকশ্যন বিচাৰিছে তেন্তে আপোনালোকে তাৰ দোকানৰ এগ্ৰিমেন্ট কাগজ সেইবোৰ লাগিব। হেতু জেগাত আপোনালোকক দিব লাগিব বুলি তেখেতক দেখাব লাগিব কাৰণে হেতু এগ্ৰিমেন্টৰ কাগজ বা তেনেকে লিষ্টকে কিছুমানে লয় 2 বছৰ 3 বছৰ তেনেকে হেতু কাগজ ইয়াতে লাগিব। প্লাস 5 নম্বৰ এফিডেভিট ফ্ৰম ল্যান্ড ওনাৰ হেতু কাৰণে প্ৰযোজ্য হ'ব। আপুনি যদি নিজৰ ঘৰৰ কাৰণে বা নিজৰ যদি খাজানা ৰচিদ তেনেকুৱা আছে তেন্তে আপোনালোকক এইবোৰ একো দৰকাৰ নহব। টেষ্ট ৰিপৰ্ট ফ্ৰম অথৰাইজড ইলেক্ট্ৰিকেল কন্ট্ৰাক্টৰ অৰ সুপাৰভাইজাৰ। ইয়াতে এটা ফৰ্ম আছে আপোনালোকক মই দেখাই আছো। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি সাইন কৰাব লাগিব। আপোনাৰ যোনটো নিয়াৰেষ্ট ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্ট আছে ঘৰৰ পৰা ওচৰত সাপ্লাই দিয়া হেতুত আপোনালোকে গৈ সাইন এটা কৰাব লাগিব। কেনেকৈ সাইন কৰাব কাৰ লগত আপুনি গলে বেছি ভাল হ'ব হেতু আপোনালোকক মই কম ভালকৈ। প্ৰথমতে আমি কেনেকৈ আবেদন কৰিব পাৰো তাৰ বিষয়ে জানো। এতিয়া ৰিকোয়াৰ্ড ডকুমেন্টটো হৈ গৈছে আৰু বাকি এইবোৰ ইয়া আছে স্ট্যান্ডার্ড এগ্রিমেন্ট ফর্ম আৰু এডিশনাল ডকুমেন্টস টু বি ৰিকোয়াৰ্ড ফৰ এইচটি কানেকশ্যন এপ্লিকেশ্যন। এইবোৰ কি হয় এইবোৰ কিছুমান কোম্পানী ডাঙৰ কোম্পানীবোৰৰ কাৰণে আৰু কমাৰ্চিয়েলৰ কাৰণে হয়। এইকেইটা যোনকেইটা ডকুমেন্টস এইবোৰ লাগে বুলি কৈছে এইকেইটা আপোনালোকক একো প্ৰয়োজন নাই। খালি লাগিব আপোনালোকক 6 নম্বৰটো। এই 6 নম্বৰটো আপোনালোকে উলিয়ালে হৈ যাব। বাকি এইবোৰ তলৰ কেইটা ইমান প্ৰয়োজন নাই। আৰু ৰিকোয়াৰ্ড ডকুমেন্ট ফৰ টেম্পৰাৰী ইলেক্ট্ৰিচিটি কানেকশ্যন এইটো প্ৰয়োজন নাই। এতিয়া আমি এপ্লাই কৰিম। দেন নেক্সটত ক্লিক কৰিলো। এপ্লাইড কেটেগৰী ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব। চাওক ইয়াতে বহুকেইটা কেটেগৰী আছে আপোনালোকে এটা দেখা পাইছে ডমেষ্টিক আছে এইবিলাক গোটেই বহুত ডাঙৰ কোম্পানীবোৰ ইউজ কৰিবৰ কাৰণে কিছুমান তেনেকে বেলেগ মিটাৰ বক্সৰ কাৰণে বা বেলেগ কেটেগৰী থাকে সেইবোৰ আপোনালোকে একো চাব নালাগে। ওপৰ যোনটো অপশন আছে LTI জীৱন ড্ৰামা ডমেষ্টিক আৰু ঘৰৰ কাৰণে আমি যদি এপ্লাই কৰো অবভিয়াসলি ডমেষ্টিকে হয়। যদি আপোনালোকে বিজনেছৰ কাৰণে এপ্লাই কৰে তেতিয়া কমাৰ্চিয়েল হয় বা যেনেকে বেলেগ টাইপৰ হয়। আৰু আপোনালোকে প্ৰথম 43 যোনটো অপশনটো LTI জীৱন ড্ৰামা ডমেষ্টিক এইটো সিলেক্ট কৰিব। এইটো সিলেক্ট কৰাৰ পাছত আপোনালোকক কিমান কিলোৱাট লোড প্ৰয়োজন হয় হেতু আপোনালোকে সিলেক্ট কৰিব। এনে নৰমালি ঘৰৰ কাৰণে যদি আপোনালোকৰ ঘৰত সদস্য 3-4 জন বা 5 জনলৈকে আছে তেতিয়া আপোনালোকৰ 2 কিলোৱাট আৰু লগতে তেনেকে বহুত ডাঙৰ হেভি মেচিনাৰী নাই। ধৰক ঘৰৰ এনে নৰমাল আপোনাৰ মটৰ চলাব বা ফেন 4-5টা চলাব লাইট থাকিব আপোনাৰ তেনেকে সৰু সুৰা ঘৰৰ চলিব পৰাকে 2 কিলোৱাট হলেও হৈ যায়। নৰমালি 2 কিলোৱাটে মানুহে এপ্লাই কৰে। কিন্তু আপোনালোকৰ ঘৰত যদি ডাঙৰ হেভি যদি মটৰ চটৰ চলাই তেনেকে হলে আপোনালোকে 3 to 4 কিলোৱাট ল'ব পাৰে। নৰমালি 2 কিলোৱাটে লয়। গতিকে মই 2 ইয়াতে এন্টাৰ কৰিছো আৰু ইয়াতে আপোনালোকে দেখাব পাৰে এলাউড লোড অফ কেটেগৰী। ইয়াতে কোনটো কেটেগৰীত কিমান লোড এলাউ কৰে হেতু ইয়াতে আপোনালোকে দেখা পাব। ইয়াত যদি ক্লিক কৰে এটো চাই ল'ব পাৰে আপোনালোকে চাম বুলি ক'লে। তাৰ পাছত আহিলে কনজিউমাৰ ডিটেইলছ। ইয়াতে এপ্লিকেন্টৰ নাম এন্টাৰ কৰিব লাগিব। আপোনালোকে নিজৰ নামটো এন্টাৰ কৰি দিব। তাৰ পাছতে ফাদাৰ্স নেম আৰু GST নাম্বাৰ আছে যদি আপোনালোকে দিব পাৰে। যদি নাই ব্ল্যাঙ্ক এৰি দিব একো কথা নাই। জেন্ডাৰ সুধিছে আৰু ইয়াতে কিছুমান yes no দিব লাগে। ইয়াতে চাওক
whether the applicant is under GMC ইয়াতে আপোনালোকে no কৰিব আৰু whether the applicant is under urban local bodies ইয়াতে আপোনালোকে যদি urban area সাইডৰ হয় তেন্তে yes দিব নহলে no দিব এটো হৈ গৈছে এতিয়া আহিলে এড্ৰেছৰ আপোনালোকে হাউস নাম্বাৰ দিব পাৰে প্ৰথম আৰু লেন্ড বাই লেন্ড আপোনালোকে গাঁৱৰ নাম বা এৰিয়াৰ নাম দিব পাৰে ইয়াতে ৰোড এৰিয়া ভিলেজ বা টাউন পোষ্ট অফিস পুলিশ স্টেশন ডিস্ট্ৰিক্ট অটোমেটিক সিলেক্ট থাকিব আৰু পিন কোডটো আপোনালোকে এটা এন্টাৰ কৰি দিব এটো হৈ গৈছে তাৰ পাছত মোবাইল নাম্বাৰ এটা মোবাইল নাম্বাৰ দিব লাগিব ইমেইল এড্ৰেছটো ম্যান্ডেটৰি নহয় এটো নিদিলে আকৌ আপত্তি নাই পেন নাম্বাৰটো ম্যান্ডেটৰি নহয় আৰু নিয়াৰেষ্ট কনজিউমাৰ আপোনাৰ ওচৰত কাৰবা কনজিউমাৰ আছে যদি এই কনজিউমাৰ নাম্বাৰটো দিব পাৰে অবভিয়াসলি থাকিবই মানুহ যদি থাকিব যদি আছে এটো নিদিলে আকৌ আপত্তি নাই আপোনালোকে দিব নালাগে ইয়াতে চাওক whether the applicant is the owner of the premises যদি আপুনি ওনাৰ হয় নিজৰ কাৰণে এপ্লাই কৰি আছে তেন্তে yes কৰিব যদি নহয় no কৰিব আৰু সুধিছে is there any electricity due outstanding in premises যদি এটা আপোনালোকে no দিব দিয়ে yes ক'লে মানে আপোনালোকে ডিটেইলছ দি থাকিব লাগে আমনি হয় এইবোৰ এইবোৰ সব no দি দিব একো আপত্তি নাই দিয়া নিদিয়া চাব আপোনালোকে whether is distance for premises from pole is less than 30 meter electricity যোনটো খুঁটা হেতু খুঁটাৰ পৰা আপোনাৰ যোনটো ঘৰ হয় বা যোনটো জেগালে আপুনি ইলেক্ট্ৰিচিটিটো আনিব হেতু লৈকে 30 মিটাৰ হয় নে তাতকে বেছি নে কম হয় এটো সুধিছে less than 30 হয় নেকি মানে 30 মিটাৰতকৈ কম হয় নেকি যদি হয় yes দিব যদি নহয় no দিব মই ইয়াতে no দিছো মোৰ কাৰণ 30 মিটাৰতকৈ বেছি আছে ডিসটেন্সটো এটো যোনটো আপুনি জেগাত আছে হেতু জেগাত এক্সিস্টিং কনজিউমাৰ নাম্বাৰ আছে নেকি ইলেক্ট্ৰিচিটি আগৰ পৰা লোৱা আছে নেকি সুধিছে যদি আছে yes দিলে আপোনালোকে এটা কনজিউমাৰ নাম্বাৰ দিব লাগিব গতিকে এটা no দি থৈ দিব একো আপত্তি নাই তাৰ পাছৰে আহিলে প্ৰুফ অফ আইডেন্টিটি এটা আইডেন্টিটি প্ৰুফ দিব লাগিব যিকোনো এটা আপোনালোকে দিব পাৰে এটা চাওক আধাৰ কাৰ্ড পান কাৰ্ড এইবোৰ যিকোনো এটা আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছৰে আপলোড কৰি দিব ইয়াতে ফৰ এক্সাম্পল মই পেন কাৰ্ড আপলোড কৰিম পেন কাৰ্ডটো সিলেক্ট কৰিলো তাৰ পাছৰে আহিলে ৰেসিডেন্সিয়েল এড্ৰেছ প্ৰুফ ইয়াতে আপোনালোকে দেখা পাইছে বহুকেইটা ডকুমেন্টস আছে আধাৰ কাৰ্ড দিব পাৰে ৰেশন কাৰ্ড ড্ৰাইভিং লাইসেন্স আৰু এক্সিস্টিং ইলেক্ট্ৰিচিটি বিলৰ কাগজ দিব পাৰে ইয়াতে আপোনালোকে সিম্পলি আধাৰ কাৰ্ড সিলেক্ট কৰি ল'ব পাৰে তাৰ পাছৰে আহিলে proof of legal occupation of the premises এটো চাও এটা আপোনালোকক মই কৈছিলো যে যদি আপোনাৰ নিজৰ ঘৰৰ কাৰণে আবেদন কৰি আছে বা নিজৰ ঘৰ হয় একো লিজত লোৱা নাই আপোনালোকে কোনটো সিলেক্ট কৰিলে এটো চাও কিন্তু হোল্ডিং নং এটা আপোনালোকে সিলেক্ট কৰি পিনি আপলোড কৰিলে হৈ যাব যদি আপোনালোকে লিজত ৰাখি যাতে লিজৰ এগ্ৰিমেন্ট হেতু কাগজ বা ৰেন্ট এগ্ৰিমেন্ট কাগজ হেতু আপোনালোকে দিব লাগিব যদি তেনেকে বেলেগ ক্ষেত্ৰত হয় তাৰ পাছতে আহিলে টেষ্ট ৰিপোৰ্ট ফ্ৰম অথৰাইজড ইলেক্ট্ৰিকেল কন্ট্ৰাক্টৰ বা সুপাৰভাইজাৰ এইটো অপচন আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় কাৰণ এইটো আপোনালোকে যোনটো ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্টৰ অফিচত গৈ সাইন কৰাব লাগিব হেতুৰ কাৰণে এটা বেষ্ট আইডিয়া বা উপায় আপোনালোকক মই দিছো যিকোনো গাঁৱতে এজন ইলেক্ট্ৰিকেল মানুহ বা কাৰেন্ট বনোৱা মানুহ থাকে আপোনাৰ গাঁৱত নাথাকিলেও আপোনাৰ ওচৰ গাঁৱত কোনোবা থাকিব তেখেতৰ লগত আপোনালোকে সংযোগ কৰি ক'ব যে মই এনেকে অনলাইনত আবেদন কৰিছিলো আৰু এই অনলাইনৰ ফৰ্ম এটাত যোনটো আপোনালোকৰ ইলেক্ট্ৰিকেল ডিপাৰ্টমেন্টৰ কন্ট্ৰাক্টৰ বা সুপাৰভাইজাৰৰ এটা সাইন লাগে টেষ্ট ৰিপৰ্টৰ সাইন এটা তো তেখেতক লগ ধৰিব তেখেতক লৈ যাব পাৰিলে আপোনালোকে লৈ গৈ আপোনালোকে সিম্পলি সাইন কৰে লৈ আনিব যদি আপুনি নিজে অকলে যায় তেতিয়া কেইবাটা ফিস ল'ব পাৰে নে কিন্তু একচুয়ালি ল'ব নোৱাৰে আইন মতে আপুনি তাত গৈ তেখেতক লৈ গৈ আপুনি সাইনটো কৰাই আনি ইয়াতে আপলোড কৰি দিব আৰু লাষ্ট অপচনটো আহিছে লেটেষ্ট ফটোকপি এটা আপোনালোকে জেপিজি ফৰ্মেটত আপলোড কৰিব লাগিব ইয়াতে সিলেক্ট কৰি আপোনালোকে এই গুটেকিটা আপলোড কৰাৰ পাছতে এটা টিক মাৰ্ক দিব ডিক্লাৰেচন দিব যে গুটে ফিল আপ কৰাবোৰ শুদ্ধ আৰু হসা হয় বুলি কৈ আপোনালোকে সিম্পলি সাবমিট কৰি দিব এই সাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো ফৰ্ম এপ্লিকেশন কৰাটো সাকসেসফুলি কমপ্লিট হৈ যাব এনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব লগতে যোনটো টেষ্ট ৰিপৰ্টটো হেতু আপোনালোকে প্ৰথমতে প্ৰিন্ট আউট কৰি তাতে সাইন কৰি আনিব লাগিব ফৰ্মটো ফিল আপ কৰি তাৰ পাছতে আপোনালোকে যোনটো সাকসেসফুলি কমপ্লিট কৰিব পাৰিব ফৰ্ম ফিল আপ কৰাটো এন্ড দেন কমপ্লিট হোৱাৰ পাছত আপোনালোকে এপ্লিকেশন ষ্টেটাসটো ট্ৰেক কৰিব পাৰিব অনলাইনতে এনেকৈ যোনটো অপচন আছে আপোনালোকে ইয়াতে চাওক মই আকৌ এবাৰ আপোনালোকক দেখাইছো আপোনালোকে ট্ৰেক কৰিবৰ কাৰণে কি কৰিব লাগিব চাওক এপ্লাই নিউ কানেকশন ইয়াতে ক্লিক কৰিবগে পুনৰবাৰ ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে আকৌ সিলেক্ট কৰিবগে ডিস্ট্ৰিক্ট প্ৰথমতে যেনেকৈ কৰিছিলো ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনাৰ সাব ডিভিজন সিলেক্ট কৰিব এন্ড দেন এৰো সিম্বলত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে প্ৰথম যেনেকৈ ওলাইছিলে তেনেকৈ ওলাইছেগে ওকে কৰি দিব ওকে কৰাৰ পাছত ইয়াতে এপ্লিকেশন ষ্টেটাস যোনটো অপচন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে দেখা পাইছে আপোনাৰ এপ্লিকেশন নাম্বাৰ বা মোবাইল নাম্বাৰ লগতো ট্ৰেক কৰিব পাৰিব আৰু ইয়াতে সিলেক্ট এপ্লিকেন্ট টাইপ নিউ কানেকশন নে চেঞ্জ কানেকশন যেটো হয় আপোনালোকে হেতু সিলেক্ট কৰিব তাৰ পাছতে সিম্পলি সাৰ্চ অপচনত ক্লিক কৰি দিব ইয়াতে আপোনালোকৰ ওলাই যাব প্ৰগ্ৰেছ কিমান হৈছে কি হোৱা নাই এপ্লিকেশন ষ্টেটাসটো
তো এনেকৈ আপোনালোকে চেকো কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু কিবা সুধিবলগীয়া থাকিলে কিবা জানিবলগীয়া থাকিলে আপোনালোকে মোক চিম্পলি কমেণ্ট কৰি সুধিব পাৰিব আৰু লগতে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে যিকোনো চৰকাৰী ৰিলেটেড স্কিমবোৰৰ কাৰণে বা আঁচনিবোৰৰ কাৰণে এপ্লাই কৰা তেন্তে এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে, লগতে বেল আইকন ক্লিক কৰি ৰাখিব কাৰণ তেতিয়া আপোনালোকৰ তাত পোনপ্ৰথমে। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আমি আকৌ পৰৱৰ্তী ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।